হেপী বাৰ্থডে টু ইউ। এয়া বন্তি জ্বলালে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি জ্বলালে। গতিকে এটা বহুত আশা লৈ আমি আগুৱাই আছোঁ। আৰু এয়া আকাশৰ ষ্টুডিঅ'ৰ প্ৰতি এটা উপহাৰ। আজি তোৰ জন্মদিনটো ল'ৰাটোৰ। আজি মই তোক এটা মানে কথা সুধিম, আজিলৈকে সোধা নাই, সেইকাৰণে সুধিছোঁ যে তোক মই ননাহেঁতেন তই কি কৰিম বুলি ভাবিছিলি? ল'ৰাটোক লৈ পেলাই মৰিম বুলি ভাবিছিলোঁ। এই কথাষাৰে বুকুখন কঁপি গৈছে। কিমান অসহায় আছিলে সিহঁতি, কোনো নাছিলে। তাই ভাবিছিলে যে ল'ৰাটোক আৰু মই শাস্তি দেখিব নোৱাৰোঁ, গতিকে এই ল'ৰাটোক লৈ আমি পৃথিৱীৰ পৰা আঁতৰি যাম। যদি মই এই দুটা মানুহক যদি উদ্ধাৰ নকৰিলোঁ, আজি 1.5 বছৰ আগত আজি মৰম লগা ল'ৰাটো আপোনালোকৰ মৰম লাগি থাকিলেহেঁতেনে, আজি 2 বছৰ হ'লহেঁতেনে। গতিকে বিচাৰ আপোনালোকে কৰি চাওক কি কাৰণে মই কাম কৰি আছোঁ। এগৰাকী অসহায় মাতৃ আৰু এটি সন্তানৰ জীৱনৰ বাবে আজি 2টা বছৰ সম্পূৰ্ণ কৰিলোঁ। আৰু এইখিনি সজাইছোঁ, তই দেখা নাই, কিন্তু বহুত ধুনীয়াকৈ সজাইছোঁ। তোৰ ককাই বুলি কৈছোঁ, তোৰ ককাইৰে যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তই বুলি কোৱাৰ কাৰণে যাতে কোনো আপত্তি নাই। এজনী মোৰ ভনী হয় আৰু এইটো মোৰ ভাগিন হয়। গতিকে ইহঁতৰ বাবে তই শব্দটো মোৰ বাবে বহুত আপোন, আৰু আপোন শব্দটো ব্যৱহাৰ কৰিছোঁ। আৰু প্ৰত্যেকটো বছৰ দেখা নাই যদিও তোৰ বাৰ্থডে যেনেকৈ পাতিম বুলি কৈছোঁ তাৰ তেনেকৈ পাতিছোঁ। আজি মাক আৰু পিতেকক সঁচাকৈ কি ধুনীয়া লাগিছে আপুনি চাওক না। সপোনৰ মুখখন চাওক, কাপোৰযোৰ চাওক। আৰু এই কাপোৰযোৰ মোৰ ভণ্টিয়ে দিছে, তাৰ বাৰ্থডেৰ কাৰণে মোৰ ভণ্টিয়ে লৈ আনি দিছে আৰু ভণ্টিয়ে তাক পিন্ধাই দিছে। গতিকে মোৰ ভণ্টিকো ধন্যবাদ জ্ঞাপন কৰিব। আৰু এই মাতৃ পুত্ৰ এটা যুগলবন্দী, আৰু এই যি তাৰ জন্মদিন এটা বিশেষ মোৰ বাবে। আৰু তাৰ মাতৃ আজি বহুত সুখী অনুভৱ। তাই একো দেখা নাই, তাই কেনেদৰে ৰং বিৰং কি কৰিছে একো দেখা নাই। না সন্তানৰ মুখ দেখিছে, না আজি এই ডেক'ৰেশ্যন দেখিছে। কিন্তু এটা কথা তাই অনুভৱ কৰিছে যে তাৰ জন্মদিনৰ বাবে হিয়া উজাৰি আজি মই সুখী হৈছোঁ। তোৰ ওপৰত ৰঙা নীলা বেলুন আছে দেই, ইয়াত এটা ষ্টেজ আছে, ইয়াত এইবোৰ ফুল আছে, গোলাপ ফুল আছে, ঢেৰ আছে, এইপিনেও বেলুন আছে, এইপিনেও গোটেই হেৰি কৰিছে। আৰু এইবিলাক গোটেই কৰিছে ৰাহুলে, গম পাইছ নাই? আৰু এতিয়া কেক কাটিব লাগিব হা। এতিয়া আমি সপোনৰ কেক কটা কাম আৰম্ভ কৰোঁ। আহক আজি সপোনৰ 2 বছৰীয়া বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ, অকল মই নহয় সমগ্ৰ অসমবাসীয়ে। আৰু সপোনৰ জন্মদিনৰ বাবে এয়া আহিছে বেবী বাইদেউ গোলাঘাটৰ পৰা, আমাৰ নিয়াখৰ। এয়া আছে আমাৰ ৰন্তুদা খুৰী, এইপিনে মুনে পূৰা আদা নহৰু খুন্দি আছে, খানা আয়োজন চলি আছে। এইপিনে ৰন্তুদাই ৰাহুলে টেবুল নিছে কেক কাটিবলৈ। এইপিনে প্ৰভাত চাওঁ, এয়া হ'ল আমাৰ ট্ৰাষ্টৰ মেম্বাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ। এয়া হ'ল হীৰেণ ডেকা, আৰু এগৰাকী মানুহ একদম হাঁহিমুখীয়া আমাৰ সংগীতা বাইদেউ, আমাৰ ট্ৰাষ্টৰ। এইসকল আমাৰ নিয়াখৰ মানুহে আজি সহযোগ কৰিছে এই জন্মদিনটোত। আৰু অলপ দেৰি পিছতে সপোনৰ কেক কটা যাব। এতিয়া সকলো বনা মেলা আছে, হীৰেণে বনাই আছে, ভাতো হ'ব। গতিকে এটা সুন্দৰ বাৰ্থডে আজি পালন কৰিবলৈ গৈ আছোঁ। তাৰপিছতে হ'ব জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু আমাৰ ইয়াত কেক কাটিবলৈ গৈছোঁ। জন্মদিন সপোন, শুভ জন্মদিন। ব'ল নয়নমণি ব'ল, এইপিনে গুচি যা। আমাৰ সপোনক টুপি এটা পিন্ধাইছোঁ, এইপিনে গৈ থাক টেবুলখনত ধৰি বেলুন ছিঙিবলৈ গৈছে। তাৰ হাঁহি হওক, সপোনৰ হাঁহি চাওক। টুপিটো পিন্ধাই দিলোঁ ধুনীয়াকৈ। এইবোৰ সকলো ড্ৰেছৰ মানে ডিজাইন আমাৰ ভণ্টি দেই, ভণ্টিয়ে কৰিছে। এই টুপিটো চুইছা, এইপিনে চা, হাতখনে টুপিটো পিন্ধাই দিছোঁ। এইপিনে দে, টুপি পিন্ধাই দিছোঁ, ড্ৰেছ পিন্ধাই দিছোঁ, ড্ৰেছত ট্ৰাই আছে, একদম পূৰা আজি তোৰ ল'ৰা পুতলাৰ নিচিনা লাগিছে। গতিকে আহক আজি জন্মদিনৰ এই কাৰ্যসূচীলৈ আমি আগবাঢ়োঁ। প্ৰথমটো পদক্ষেপ আছিলে আমাৰ সপোনৰ কেক কাটি তাৰ জন্মদিন পালন কৰা। তাৰপিছত আছে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা। তাৰপিছত আছে আমাৰ ষ্টুডিঅ' উদ্বোধন। এটা বিশেষ ল'ৰা মোৰ ভাগিন, যিটো ল'ৰা অবিহনে সপোন আজি ইমান মানে ডাঙৰ কৰিব নোৱাৰিলেহেঁতেন। ই প্ৰতিটো মুহূৰ্ততে এটা দায়িত্ব পালন কৰি গৈছে। আৰু সপোনৰ মুখখনৰ বাবে সি সদায় চিন্তা কৰে, শুই উঠিয়ে ভায়েকৰ ওচৰলৈ আহে। আৰু এতিয়া আজি কেক কটা পৰ্বটো ভাগ লৈছে কেক। আৰু এইসকল হ'ল আমাৰ দৃষ্টিহীন লোক। আৰু বেক চাইডে আমাৰ সকলো আছে, অনুৰাগী আছে, মোৰ নিয়াখৰ সকলো মেম্বাৰ আছে। গতিকে আহক আজি এই শুভ জন্মদিনৰ কেক ভাগ আমি ধুনীয়াকৈ কাটোঁ। আজি ভাইটিৰ জন্মদিন নহয়, ইয়াৰ গাটো বেয়া হৈ আছে, কাৰণে মনটো মাৰি আছে। ধৰ দুইটাই ধৰ তই পোৱালি ধৰ, এইটো ধৰ, এনেকৈ ধৰ ধুনীয়াকৈ, মজ্জা। ককাইকে ধৰিলে ধৰিব, নয়নমণি ধৰ, এইখন ধৰ, এইপিনে ধৰ, এইখন ধৰ। চাওক, মই হ'লোঁ সিহঁতৰ আগনীয়া, মানে মই এজন নাৱৰীয়া। মোৰ নাওখনত উঠি মানুহ আগুৱাব লাগিব। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে সপোন, বাৰ্থডে টু ইউ। কেক কাটি দিলে। এতিয়া সপোনে মাকক খুৱাই দিব লাগিব দেই। মাকক কেনেকৈ খুৱাই চাব। এইটো ধৰ, মাক খুৱাই দে, মায়ে নেদেখে নহয়। এইটো মাক খুৱাই দে, এইটো মাকক খুৱাই দিছে। এইপিনে দাদাক খুৱাই দে, তাৰপিছত তই অকণমান খুৱাই দে। গতিকে সপোনৰ বাৰ্থডে কেক কটা হৈ গ'ল। সপোন সুখী নে? ভাল লাগিছে নাই? মজা হয়নে? মই চুমা এটাকে দিলোঁ, আৰু মইনো কি দিম তোক জীৱনটোত, হয়নে? এতিয়া এই কেক কটা পৰ্ব শেষ হ'ল, সকলোকে বিলাই দিম। তাৰপিছত আমি যাম জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু আমি গৈ আছোঁ এতিয়া
জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাই আজি ষ্টুডিঅ' অপেনিং কৰিবলৈ মোৰ লগত প্ৰত্যেকজন দৃষ্টিহীন আছে এইপিনে দেখিছে আৰাই প্ৰকাশ আছে আমি এনেদৰে আগুৱাই গৈ আছোঁ এই শুভ ক্ষণলৈ আৰু মোৰ কোচত সপোন আছে সপোনৰ হাঁহি দেখিছে নাই গতিকে আজি সপোনৰ জন্মদিনৰ উপলক্ষে দুটা শুভ কাম জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লগতে হ'ব আজি ষ্টুডিঅ' অপেনিং যিটো ষ্টুডিঅ'য়ে বহুতৰ জীৱন উজ্বলাব গতিকে বলক এই শুভ ক্ষণৰ আপোনালোক সকলো সাক্ষী হওক আৰু ফাইনেলি আমাৰ ষ্টুডিঅ' লোক এয়া জুবিন দা বহি আছে তেওঁ শ্ৰীচৰণত সেৱা কৰি আজি শ্ৰদ্ধাঞ্জলি জনাই যাব প্ৰত্যেকটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিন দাৰ প্ৰিণ্টিং ফটো আজি কিন্তু মই হয়তো ভাবিছোঁ এইখন প্ৰথম অংকন কৰা ফটো শ্ৰদ্ধাঞ্জলি জনোৱা যাব আৰু এয়া হ'ল ষ্টুডিঅ' গোটেইটো লুক মই আপোনালোকক দেখুৱাই দিছোঁ গোটেই ষ্টুডিঅ'ৰ লুক গোটেই ফুলেৰে সজাম বুলি কৈছিলোঁ গোটেই ফুলেৰে সজাইছোঁ আৰু মই পুনৰবাৰ কৈছোঁ এই ফুলখিনি দিছে গুৱাহাটী লখৰা এন.আৰ. নাৰ্চাৰীৰ পৰা আৰু তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ এন.আৰ. নাৰ্চাৰীৰ স্বত্বাধিকাৰী আমাৰ তপনজিৎ শইকীয়া তেওঁ পঠিয়াই দিয়াৰ বাবে আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই ফুলখিনি লৈ আহিছে বাসুদেৱ চুপাৰে নিৰঞ্জন বৰগোহাঁইক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ এনেদৰে মোক আহি পেলাই তেওঁ ফুলখিনি চঞ্জাই দিছে গতিকে এয়াই হ'ল মানুহে মানুহৰ বাবে আৰু ষ্টুডিঅ'টো কমপ্লিট লুক দেখাইছোঁ এইটোৱে হ'ল লুক আৰু এইসকলৰ সাক্ষী কৰি আৰে প্ৰকাশ আহিছে আৰে প্ৰকাশ এটা সুন্দৰ কাম কৰিবলৈ আহিছে সেইটো আপোনালোকক জনাম গতিকে আহক জুবিন দাক প্ৰথমতে শ্ৰদ্ধাঞ্জলি তাৰপিছত আমি এই ফিটা কটা পৰ্ব আৰম্ভ কৰোঁ সঁচাকৈ আজি মোৰ বাবে এটা বহুত সুখৰ মুহূৰ্ত মোৰ ভগৱান স্বৰূপ মোৰ আদৰ্শ যি আৰে প্ৰকাশে গান লিখিছিলে মই নথকাৰ অনুভৱ তেওঁ আজি উপস্থিত আছে খুব ভাল লাগিছে পবিত্ৰ ঠাইত যি ষ্টুডিঅ' বনাইছিলে তেওঁ উপস্থিত আছে গতিকে মোৰ সকলো সতীৰ্থ ইয়াত উপস্থিত আছে গতিকে মই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰিবলৈ মোৰ দেউতাক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আহক কাৰণ তেওঁ অবিহনে এইবিলাক বস্তু মই বনোৱাটো অসম্ভৱ মই জানে ঘূৰি ফুৰোঁ এই সকলোবিলাক দায়িত্ব মোৰ দেউতাই লয় প্ৰতিটো মুহূৰ্ততে তেখেতক এখন গামোচা পিন্ধাই লৈছোঁ এই কাম ভাগলৈ আগবাঢ়িবলৈ দেউতাই প্ৰথমবাৰ বাবে জুবিন দাৰ ওচৰত বন্তি জ্বলাব এই বন্তি জ্বলাবলৈ আগবাঢ়িবলৈ মই অনুৰোধ জনাইছোঁ লগতে আকাশৰ লগত থাকিবলৈ কৈছোঁ পবিত্ৰ আহা কাৰণ জুবিন দাৰ এজন পৰম ভক্ত পবিত্ৰ আকাশ সকলো সাক্ষী হওক এয়া বন্তি জ্বলালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি জ্বলালে আৰু সকলোৱে উৰুলিয়ে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পবিত্ৰ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা সুন্দৰ এটা মুহূৰ্ত সকলো সাক্ষী হ'ল জুবিনক শ্ৰদ্ধাঞ্জলি জনালোঁ এতিয়া সকলোৱে তেওঁৰ ওচৰত ফুল অৰ্পণ কৰিব আৰু বুবুলা এয়া সকলো ৰৈ আছে বহুত এটা সুন্দৰ মুহূৰ্ত আজি আপোনালোকক দেখাব পাই বহুত সুখী হৈছোঁ আৰু ধূপ জ্বলাইছে গতিকে এয়াই হ'ল জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু আকাশ আৰু সপোনে একেলগে জুবিন দাৰ শ্ৰীচৰণত ফুল অৰ্পণ কৰিছে তই সদায় জুবিন দাৰ নিচিনা আদৰ্শই পালন হ'ব লাগিব দেই তোৰ কাৰণে আজি তোৰ জন্মদিনৰ বিশেষ উপহাৰ ষ্টুডিঅ' অপেনিং কৰিলোঁ আৰু আকাশ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ন সকলোৱে ফুল দিয়া কাৰ্যসূচী সম্পূৰ্ণ কৰক সকলোকে অনুৰোধ জনাইছোঁ এই পবিত্ৰ ক্ষণত আপোনালোকে লগ দিয়াৰ বাবে বহুত ধন্যবাদ এতিয়া আমি এটা গীত যিটো গীত মায়াবিনী সেই গীতটো আমি বুবুলাক গাবলৈ অনুৰোধ জনাইছোঁ আকাশ পবিত্ৰ সকলো আহা গতিকে মায়াবিনী যিটো আমাৰ জুবিন দাৰ প্ৰাৰ্থনা স্বৰূপ গীতটোৱে আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানভাগ সমাপ্ত কৰিম মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মনৰ নিয়ৰৰে চেঁচা পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱাত ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু এতিয়া আহক যিটো সপোন আছিলে ষ্টুডিঅ' তাৰ বাবে মা এতিয়া মায়ে ফিটা কাটিব ষ্টুডিঅ'ৰ লগতে গামোচাখন পিন্ধাই লৈছোঁ দেই এইগৰাকী আই মাতৃৰ বহুত ত্যাগ আছে সপোনৰ কাৰণে প্ৰতিটো মুহূৰ্ততে নিজেই নেখালোঁ তাৰ বাবে চিন্তা কৰে দেউতা মা আৰু মোৰ ভণ্টি সিহঁতৰ অজস্ৰ ত্যাগ আছে এই কণমানিটোৰ কাৰণে গতিকে বেলেগ একো নকওঁ আহক আজি এই শুভ মুহূৰ্তৰ বাবে আগবাঢ়োঁ সকলো আহক সকলো আগবাঢ়ি আহা পবিত্ৰ সকলো আকাশ সকলো আহক ওচৰ চাপি আহক আজি অন্য এটা পবিত্ৰ ক্ষণ আমি সাক্ষী হওঁ এয়া সকলো আগুৱাই আহিছোঁ ফিটা কাটিবলৈ ষ্টুডিঅ' গতিকে প্ৰথমতে সেৱা কৰি লৈছোঁ কৃষ্ণ আৰু এখন কেঁচিল যিখন হাতে পাৰোঁ সেইখন হাতে ধুনীয়াকৈ সকলোৱে এটা উৰুলি দিব এইটো এটা সপোন বহুতৰ ভৱিষ্যত উজ্বলিব বহুতৰ গানৰ মাধ্যমে আগুৱাই যাব বহুতৰ জীৱন ইয়াত
জীৱন সংগ্ৰামৰ কাহিনী ইয়াত শুনিব, পডকাষ্ট চেনেল, লগতে বহুত কিবা কিবি হ'ব। গতিকে এটা বহুত আশা লৈ আমি আগুৱাই আছোঁ। এয়া শুভমুক্তি আজি আমাৰ পডকাষ্ট ষ্টুডিঅ'। ধন্যবাদ, বহুত ভাল লাগিছে, সকলোৱে সহযোগ কৰিছে। গতিকে আজিৰ পৰা আমাৰ ষ্টুডিঅ' আৰম্ভণি। কৃষ্ণ, আহা আই মাতৃ, সোমাই আহা ধুনীয়াকৈ। কৃষ্ণ কৃষ্ণ। প্ৰথম পদত ওলাই যিগৰাকী আই মাতৃৰ অবিহনে এইখন পৃথিৱীত মই কাম কৰিব নোৱাৰিলোঁ। ষ্টুডিঅ'টো আজি ভালকৈ চাই লোৱা, কেনেকুৱা লাগিছে? এইবোৰ তোৰ সন্তানে পোৱা এৱাৰ্ড ইয়াত সজাই দিছোঁ ধুনীয়াকৈ। ভাল লাগিছে? হা, সুখী হৈছনে? হা, মুখৰ হাঁহিটো চা, এই হাঁহিটো লাগে। আইও দেহি, চকু পানী চলচলীয়া হৈ গৈছে। ইয়াত চব এৱাৰ্ড সজাই দিছোঁ, এখন টেবুল, ৱৰ্কিং টেবুল। আৰু তোৰ কেনেকুৱা লাগিছে? হা, ভাল লাগিছে নাই? মোৰ ভণ্টি, মই তাইৰ ভিডিঅ' বেছিকৈ নানো, তাই গোলাঘাট কোৰ্টৰ এডভকেট হয়। কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? ভাল লাগিছে। এইও পডকাষ্ট ল'ম, এইও জীৱন কাহিনী আছে সংগ্ৰামৰ, এইও ল'ম পডকাষ্ট। গতিকে আশীৰ্বাদ কৰিব যাতে অজস্ৰজন আহি ইয়াত পডকাষ্ট দি নিজৰ জীৱনৰ কথা কয়, অজস্ৰজনে গান গায়, ইয়াত যাতে জীৱন উজ্বলাব পাৰে। এতিয়া আহক অন্য এটা পদক্ষেপ যিটো আৰে বাকাছে আজি ষ্টুডিঅ'ৰ বাবে কৰিবলৈ গৈছে। আৰু এয়া হ'ল আপোনালোকে এতিয়া মৰমবিলাক এনেকৈ সজাই থৈছোঁ, এৱাৰ্ডবিলাক, বিভিন্ন ধৰণৰ এৱাৰ্ড ইয়াত আছে। আৰু এইখন হ'ল কমপ্লিট ৱৰ্কিং টেবুলখন, ইয়াতে গান ৰেকৰ্ডিং হ'ব। আৰু এইজনে হ'ল সংগীত শিক্ষক, যোনে সৰু সৰু ল'ৰা ছোৱালীক গান শিকাব, নিজেও গাব, ৰেকৰ্ডিং হ'ব। আৰু অজস্ৰ মানুহ, প্ৰত্যেকৰ মুখতে এটা ধুনীয়া হাঁহি। এয়াই হ'ল এটা সুখৰ উপহাৰ, এয়াই হ'ল এটা সুন্দৰ মুহূৰ্ত আপোনালোকৰ বাবে। গতিকে এতিয়া আহক আৰে বাকাছে কি আনিছে ষ্টুডিঅ'ৰ বাবে আপোনালোকক দেখুৱাওঁ। আৰু এয়া আকাশৰ ষ্টুডিঅ'টোৰ প্ৰতি এটা উপহাৰ, পুবুলাহঁতৰ প্ৰতি বা সপোনক আগুৱাই নিবলৈ বা প্ৰত্যেকজন ল'ৰা ছোৱালীৰ বাবে উপহাৰ। এইটো কি আপোনালোকক জনাই দিছোঁ। এয়া হ'ল যিটো আমাৰ ছাউণ্ড ৰেকৰ্ডিং মিক্সাৰ বৰ্ড এখন আপোনালোকক দেখাইছোঁ। এটা হাত তালি সকলোৱে। আৰে বাকাছে এখন ছাউণ্ড ৰেকৰ্ডিং মিক্সাৰ। তাৰপিছত এইটো ইয়াত থলোঁ। তাৰপিছত আৰু নেক্সট লৈ আনিছে এইটো ডাবিঙৰ ষ্টেণ্ড। এইটো হ'ল ডাবিঙৰ মাইক। অ' মাই গড, এটা গল্ডেন কালাৰ মাইক, য'ত বুবুলাই গান গাব, বিভিন্নজনে গান গাব, পবিত্ৰই গান গাব, আৰে বাকাছে গান গাব। এয়া হ'ল আৰে বাকাছৰ এই ষ্টুডিঅ'ৰ প্ৰতি উপহাৰ। গতিকে সদায় ভালে থাকা। আৰে বাকাছ মোৰ এজন প্ৰকৃত যোদ্ধা, আৰু পডকাষ্টত আৰে বাকাছৰ পডকাষ্ট হ'ব, প্ৰত্যেকটো জীৱন কাহিনী জানিব আৰে বাকাছৰ। আৰু আকাশে এয়া ফিটিং কৰি দিব, কেনেকুৱা হ'ব মাইকটো আপোনালোকে চাব। ইয়াত বৰ ছিষ্টেম আহিব, ইয়াত মোৰ লেপটপ বহিব, তাৰপিছতে গান ৰেকৰ্ডিং হ'ব। এয়া আকাশে ফিটিং কৰি আছে, সম্পূৰ্ণ আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া হ'ল কমপ্লিট ছেটআপ। এয়া হ'ল মাইক আৰু এখন মিক্সাৰ বৰ্ড, আৰু এইটো হ'ল ছিষ্টেম। বুবুলা ইধৰ এইটো আপোনাৰ সন্মুখত মাইক আছে। ইয়াত আপুনি সৃষ্টি কৰিব লাগিব, গান গাব লাগিব, নতুন নতুন সৃষ্টি, হয়নে? এতিয়া মই যিটো গান লিখিছিলোঁ একলি গাই দিয়কচোন। মই চাই দিছোঁ এটা এনেই এটা আপুনি গাই দিয়ক। আপুনি ৰেকৰ্ডিং হৈছে বুলি ভাবি ল'ব দেই। মই এটা লিৰিক্স লিখিছিলোঁ, বুবুলা মনত আছে নাই আপোনাৰ? অকণমান আছে, গাওকচোন। ৰৈ আছিলোঁ তোমাৰ বাবে আহিবা তুমি যাচিবা মৰমৰ টোপোৰা ভবাতো নাছিলো পাম মাথো অশ্ৰু ভৰা নয়নৰ বিষাদ বেদনা। হামিংটো দি দিয়ক এতিয়া, ইয়াৰ পিছত হামিং আহিব। এইটো এটা লিখি এইটো এটা লিখিছোঁ, স্থায়ীটো আপোনালোকক শুনালোঁ। এই বহুত কিবা কি হ'ব। আকাশ এইটো গানৰ ৰাইটাৰ আছে, মইনো কি ৰাইটাৰ, ই আৰু লিখি আছে গান, আৰু কি লিখিব? মই লিখি আছে। চ' আজি আপোনালোক দেখালোঁ বহুত সুখী মুহূৰ্ত। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আকাশক ধন্যবাদ জ্ঞাপন কৰিলোঁ, পবিত্ৰক ধন্যবাদ জ্ঞাপন কৰিলোঁ এই মুহূৰ্তৰ সাক্ষী হোৱাৰ বাবে। আৰু মই এই ষ্টুডিঅ'টো অপেনিঙতে কথা দিছোঁ, এই দুটা মোৰ এইটো ভাগিন, এইটো সপোন। ইহঁত দুটা এনেকুৱা ছিংগাৰ ইয়াত গঢ় দিম। আকাশ এনেকুৱা দুটা ছিংগাৰ গঢ় দিম, যি দুটা ছিংগাৰে গোটেই অসম কঁপাব লাগিব। পাৰিবি নাই গান গাব? হা, গাব লাগিব। পাৰিবি নাই তই? পাৰিবি নাই? পুৰা এই দুটা ছিংগাৰ গঢ় দিম এই ষ্টুডিঅ'ত। লগতে এনেকুৱা ধৰণৰ বহুত ল'ৰা ছোৱালী আগুৱাই নিম প্ৰতিশ্ৰুতি দি। এই ভিডিঅ'টো আগবঢ়ালোঁ, এই ভিডিঅ'টোৰ দ্বাৰা বহুত কিবা কিবি দেখুৱালোঁ, বহুতখিনি প্ৰতিষ্ঠা কৰিলোঁ। গতিকে এটা
অসহায় এগৰাকী দৃষ্টিহীন মাতৃৰ সন্তানৰ দুবছৰীয়া জন্মদিন এনেদৰে পালন কৰিলোঁ, যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে চাব কেনেকৈ কি কৰিলোঁ। গতিকে প্ৰত্যেকজনকে ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ'টো অসমবাসীলৈ আগুৱাই দিছোঁ। আপোনালোকে মন গ'লে শ্বেয়াৰ কৰিব, মন নগ'লে নকৰিব। আপোনালোকৰ কথা যদি অন্তৰেৰে কৈ দিব, তাকে কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।